নমস্কাৰ সকলোকে। আমাৰ জীৱনৰ পৰা হেৰাই যোৱা সময়বোৰ আমি আৰু কেতিয়াও ঘূৰাই নাপাওঁ। কিন্তু অনাকাংক্ষিতভাৱে হেৰাই যোৱা সময়বোৰে বৰ দুখ দিয়ে। সেই দুখৰ সমভাগী হ'বলৈ যদিও আপোনাৰ কাষত বহুজন থাকে, তথাপিতো তেওঁহে উপলব্ধি কৰিব পাৰে যিজনে প্ৰকৃততে হেৰুৱায়। সোণালী দিনৰ আৰম্ভণি হওঁতেই মই মোৰ নিজক হেৰুৱাইছিলোঁ। আজি হাজাৰ চেষ্টা কৰিলেও মই জানো সেই দিন ঘূৰাই পাম। কিন্তু বাস্তৱ সত্যক আমি মানি ল'বই লাগিব। কেৱল অনাগত সময়খিনিক সুন্দৰকৈ যাতে সজাই ল'ব পাৰোঁ, তাৰ বাবে মোৰ এই চেষ্টা আৰু কষ্ট। এতিয়া আৰু কষ্টবোৰে মোক আঘাত দিব নোৱাৰে। জীৱনৰ লগত যুঁজি থকা প্ৰতিজন ব্যক্তিকে কেৱল এটা কথাই ক'ম, সদায় দুখ কষ্ট আৰু সেই ভাগৰবোৰৰ সৈতে বন্ধুত্ব কৰিবলৈ শিকা। যিদিনাখনি দুখ কষ্ট সেই ভাগৰবোৰে তোমাক আঘাত কৰিব নোৱাৰিব, সেইদিনাখনেই তুমি জয়ী হ'বা জীৱনৰ লগত। আচলতে আমাক সেই সপোনবোৰে বেছি দুখ দিয়ে, যিবোৰ সপোন দেখি আমি দৌৰিবলৈ শিকিছিলোঁ। সেইবাবে ত্যাগ কৰিবলৈ জানিব লাগে, আৰু ত্যাগ কৰিবলৈ জানিলেই আমাৰ বাবে সকলো কাম সহজ হৈ পৰে। বাৰু যি কি নহওক, আজি শাৰীৰিক অনুশীলন কৰি থকা মোৰ 11 নম্বৰ দিনত ভৰি দিলে। আচলতে স্পাইনেল কৰ্ড ইঞ্জুৰি হোৱা বা ৰাজহাড় ভঙা মানেই ইয়াৰ বিশেষ কোনো চিকিৎসা নাই, কেৱল শাৰীৰিক অনুশীলন, ফিজিঅ'থেৰাপি। শাৰীৰিক অনুশীলনৰ ফলত যিকোনো এটা কাম কৰিবলৈ আমাৰ বাবে সহজ হৈ পৰে, আৰু তাৰ উদাহৰণস্বৰূপে সমস্যা যেনেকুৱাই নহওক সন্মুখীন হ'বলৈ কিন্তু লগতে আমাক লাগিব সাহস। আৰু সেই সাহস আৰু ধৈৰ্য বুকুত বান্ধি যদি আমি যুঁজিবলৈ চেষ্টা কৰোঁ, তেতিয়াহ'লে সমস্যাবোৰো এদিন পাছলৈ ঘূৰি চাব, সেয়া মোৰ বিশ্বাস। মোৰ এই যাত্ৰাটোত মই বহু মানুহ লগ পালোঁ। কোনোবা এজনে হুইল চেয়াৰ এখনত বহি যুঁজি আছে, কোনোবা এজনে বিচনাখনত শুই যুঁজি আছে। কিন্তু এটা কথা উপলব্ধি কৰিলোঁ, বহুজনে আজিও নিজক আদৰি ল'ব পৰা নাই তেওঁৰ সমস্যাটোক, আৰু যিজনে আদৰি ল'ব পাৰিছে তেওঁৰ বাবে সহজ হৈ পৰিছে যুঁজিবলৈ এই যুঁজখনত। যিসকল ৰোগী আজিও বিচনাত আছে স্পাইনেল কৰ্ড ইঞ্জুৰি হৈ বা পেৰালাইচিছ হৈ, তেওঁলোকৰ বাবে মই আজি এটা এক্সাৰচাইজ দেখাব বিচাৰিছোঁ। দেখিছে মই স্ক্ৰীণত যিটো ডেমো দেখাইছোঁ, আচলতে এইটো ব্ৰিজিং এক্সাৰচাইজ। কিগেল এক্সাৰচাইজৰ ভিতৰত এইটো অন্যতম এক্সাৰচাইজ, আৰু এই এক্সাৰচাইজটো কৰিলে যদি শুদ্ধকৈ কৰিব পাৰে তেতিয়াহ'লে বহুখিনি লাভ হয়। মই এটা সময়ত এই এক্সাৰচাইজটো বহুত বেছি কৰিছিলোঁ, যেতিয়া আৰম্ভণিতে মোৰ দুৰ্ঘটনা হৈ পেলাই মই ফিজিঅ' লৈছিলোঁ, আৰু কৰি কৰি মই একদম পাৰ্গত হৈ পৰিছিলোঁ, যাৰ বাবে বৰ্তমান সময়ত মই 10 কেজি ওজনৰ এখন প্লেট দেখিছে পেটত ৰাখি পেলাই মই এক্সাৰচাইজটো কৰিবলৈ চেষ্টা কৰিছোঁ। যিসকল ৰোগী আজিও পেচাবৰ পাইপ ব্যৱহাৰ কৰি আছে বা যিসকল ৰোগীৰ কঁকালত একেবাৰে জোৰ নাই, তেওঁলোকে যদি এই এক্সাৰচাইজটো শুদ্ধকৈ কৰিবলৈ চেষ্টা কৰে তেতিয়াহ'লে বহুতখিনি লাভ হ'ব। কেৱল পেৰালাইচিছ বা স্পাইনেল কৰ্ড ইঞ্জুৰি হৈ থকা পেচেণ্টেই নহয়, এজন সুস্থ মানুহেও যদি দৈনিক এই এক্সাৰচাইজটো কৰিবলৈ চেষ্টা কৰে, তেতিয়াহ'লে যদি কাৰোবাৰ বেক পেইন আছে বা কঁকালৰ বিষ আছে, তেতিয়াহ'লে তেওঁলোকেও এই এক্সাৰচাইজটো কৰিব পাৰে। খুবেই লাভজনক এক্সাৰচাইজ হয়। আৰু মই দেখিছে আজি 10 কেজি এখন ওজনৰ 2খন প্লেট ৰাখিছোঁ পেটৰ ওপৰত, অৰ্থাৎ 20 কিলো লৈ পেলাই মই এক্সাৰচাইজটো কৰিবলৈ চেষ্টা কৰিছোঁ। আৰু এই এক্সাৰচাইজটো কৰোঁতে মনত ৰাখিব, পৰাপক্ষত কঁকালখন ওপৰত অকণমান যদি আমি হোল্ড কৰি ৰাখিব পাৰোঁ, মিনিমাম 10 ছেকেণ্ড যদি আমি ৰাখিব পাৰোঁ, তেতিয়াহ'লে খুবেই বেছি ভাল কথা। মই চেষ্টা কৰি আছোঁ। অৱশ্যে মই প্লেট নোলোৱাকৈ মই 10 ছেকেণ্ডতকৈ বহুত বেছিয়ে হোল্ড কৰিব পাৰোঁ, কিন্তু আজি 20 কেজি ওজন লৈছোঁ যিহেতু সেইকাৰণে। চ' ভিডিঅ'টো ইমানতে সামৰিছোঁ। ভিডিঅ'টো চাই থকাৰ কাৰণে সকলোকে ধন্যবাদ জনালোঁ। সদায় সকলো ভালে থাকক।